পুনৰ ৰাজ্যত কিশোৰী নিৰুদ্দেশৰ ঘটনা। নগাঁও জিলাৰ মৰঙিয়ালৰ গাঁৱৰ এগৰাকী কিশোৰী নিৰুদ্দেশ। কচুৱাৰ মাহীয়েকৰ ঘৰত ফুৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছে এইগৰাকী কিশোৰী। নিৰুদ্দেশ হোৱা ঘটনাৰে পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়। নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীৰ নাম সাহিনা বেগম বুলি জানিব পৰা গৈছে। জানিব পৰা মতে নগাঁও মৰঙিয়ালৰ গাঁৱৰ কিশোৰী যোৱা মে' মাহৰ 25 তাৰিখে কচুৱাৰ মাহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছিল আৰু তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত আৰক্ষী থানাত নিৰুদ্দেশ হোৱাৰ জাননী দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা এই কিশোৰীগৰাকীক দেখা পায় তেন্তে 6900724319 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট বতত্ৰালাই। আচ্ছা মোৰ ছোৱালীটো ঘৰৰ পৰা নাইকিয়া হৈছে। ছোৱালীজনী ক'ৰ পৰা নাইকিয়া হ'ল? কচুৱাৰ পৰা নাইকিয়া হৈছে। কচুৱা তেওঁৰ নানীয়েকৰ ঘৰ ন? নানীয়েকৰ ঘৰৰ পৰা নাইকিয়া হৈছে। পিছত আমি বহুত জেগা বিচাৰিছো। আমি জেগা বিচাৰি যাওঁ, আমি নাপাওঁ। মোৰ ছোৱালীজনী ইমান দিন ধৰি হেৰাইছে। আমি বহুত জেগাত বিচাৰিছো আৰু কি সহায় লৈছো। সিহঁতকো কৈ আছো আপোনালোকে যতে আমাৰ ছোৱালীটো বহুত জেগাত বিচাৰিছো, আমি পোৱা নাই। আমি মাক কৈ পেলাই বহুত কান্দিছো। মই ৰাতিও কান্দি টোপনি যাওঁ, মই নাপাওঁ। ছোৱালীজনী বয়স কেইবছৰ? বয়স 15 বছৰ। 15 বছৰ হৈছে। নামটো? 14 বছৰ। সাহিনা বেগম। সাহিনা বেগম। নানীকৰ ঘৰত কেইদিন আছিল গো তাত? আছিলে আপোনাৰ 2 মাহ আছিলে। পিছত মই কৈছো এইয়া আমাৰ ঈদৰ আগত গৈ আনি পেলাই ঈদ কৰিব। পিছত শুনিছো তাই তাৰ পৰা নাইকিয়া। জেগা বিচাৰিছো, এতিয়ালৈকে ছোৱালীটো আমি পোৱা নাই। আমি কিমান ডিমাপুৰলৈকে গৈছো। ডিমাপুৰ নগাঁও আমাৰ দুখীয়া মানুহ, আমি বিক্ৰী কৰি খাওঁ। আমি আমি হেৰি লৈছো। আমাৰ ছোৱালীটো য'তেই হেৰি থাকা আপোনালোকে পাই ওলাই দিব লাগিব। মোৰ ছোৱালীটো লাগিব। দোৱা কৰি আপোনাৰ কাম চাম কৰি খাওঁ। ক'ত বিচাৰিম? ইমান টকা মই ধাৰ ঋণ কৰি ছোৱালীটো যেনে যদি কোনোবা পায় তেতিয়াহ'লে আপোনালোকৰ লগত কেনেকে যোগাযোগ কৰিব? মানে সাহিনা বেগম নাম আছে। ছোৱালীটো মই নম্বৰটো দিম। নম্বৰটো দিয়াৰ পিছত যোনে যোগাযোগ কৰে, যোনে পায় আমাৰ হাতত এইটো নম্বৰত মাতিলে যদি পাইছো ছোৱালীটো আহি লৈ যোৱা, মই তাক মই মানে এটা কথা ক'ব বিচাৰিছো। যোনজনী মানুহৰ ছোৱালী হেৰাইছে, মানুহজনী দুখীয়া মানুহ, আমাৰ ওচৰ চুবুৰীয়া হয়। ছোৱালীজনী ইমান বয়স হোৱা নাই, ধৰি লওক 14-15 বছৰ হ'ব। আজি 2.5 মাহ হৈ গৈছে। 25 তাৰিখত ছোৱালীজনী হেৰাইছে। আমি সকলোৱে বিচাৰিছো ছোৱালীজনী অতত আছে বুলি শুনা পাই গৈছো, কিন্তু ছোৱালীজনী সঁচাই নাই তাতে। কিন্তু ছোৱালীজনীৰ কাৰণে আৰক্ষীহঁতে কেইজনমান আসামী ধৰি লৈ গৈছে। কিন্তু আৰক্ষীহঁতৰ ওচৰত গৈছিলে, সিহঁতে কৈছে যে তোমালোকেও বিচাৰা আমিও বিচাৰো। কিন্তু আমি ক'ত পাম? আমি বিচাৰি পালে তো পাই গলো হয়, কিন্তু আমি বহুত বিচাৰো। তেতিয়ালৈ চেষ্টা কৰিছো, আমি পোৱা নাই। মই অসম চৰকাৰত এইটোৱে আহ্বান জনাইছো, দুখীয়া মানুহ আপুনি যদি সহায় কৰে তেতিয়া ছোৱালীজনী আপুনি কিবা এটা চেষ্টা কৰি আপুনি উলিয়াই দিয়ক। আৰু মই আৰক্ষীসকলক জনাইছো যে দয়া কৰি আপোনালোকে আমাৰ ছোৱালীজনীক উলিয়াই দিয়ক। ধন্যবাদ। কিমান দিন হৈ আছে নিৰুদ্দেশ হোৱা তেওঁলোকে নিউজ লাইভ দিয়া নিৰুদ্দেশ যে তেওঁ নাইকিয়া হৈছে? 2.5 মাহ হৈ গ'ল, কিজানি 3 মাহ হ'ব আৰু। আপোনাৰ কি লাগে? ওচৰ চুবুৰীয়া হয়। ঠিক আছে, হ'ব।